হোষ্টেল আহি সোমাই আচৰিত হ'ল সন্ধ্যা আৰু প্ৰিয়া। প্ৰথম মহলাত কোনোবাই চিঞৰি চিঞৰি গালি পাৰি আছে। বিদিশাৰ লগতে সন্ধ্যাও গৈ দেখে কালি লগ পোৱা ৰীণা বা। শেষ কৰিলে এই অভদ্ৰকেইটাই, নোৱাৰোঁ আৰু মই, নাথাকোঁ যা হোষ্টেলত। কৰিডৰতেই থিয় হৈ ৰীণাৰ গালি। কি হ'লনো বিদিশা বা, কাক গালি দি আছে ৰীণা বাই? ভয়ে ভয়ে সুধিলে সন্ধ্যাই। ৰীণাৰ ৰুমৰ কাষৰ গছজোপালৈ আঙুলিয়ালে বিদিশাই। সন্ধ্যা আগুৱাই গৈ দেখে এটা মূলোৱা হৰলিক্সৰ টেমাৰ পৰা বিস্কুট উলিয়াই খাই আছে। বান্দৰ। আশ্চৰ্যত চিঞৰি উঠিল সন্ধ্যা। বান্দৰ নহয়, ইহঁত মস্ত চোৰ। চোৰো নহয়, ডকাইত এইকেইটা। গলিনে তই? ৰীণাই চোঁচা লোৱা দেখি বান্দৰটোও আঁতৰিল। তোক চাগে সীতা বুলি ভাবিছে বুজিছ ৰীণা, সেইকাৰণে খবৰ কৰিবলৈ আহি থাকে। কাষৰ ৰুমৰ দীপ্তিয়ে চিঞৰিলে। সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেঙুৰত জুই লগাই আছোঁ চাই থাক। ৰীণাৰ উত্তৰত হাঁহিৰ জোৱাৰ। বঢ়িয়া, নেক্সট কালচাৰেল ৰেলীত তই খাটাং ৰাৱণ। এইবাৰ দীপাবাই আহিল। খং উঠি আছে, জোকাই নাথাক বুলি ৰুমটোলৈ ভুৰভুৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও গৈ বান্দৰে চেদেলি ভেদেলি কৰি যোৱা ৰীণাৰ ৰুমটো ঠিক কৰাত লাগিল। কোনোবা এজনীয়ে ঝাৰু এডাল আনি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ বেৰখনত আউজি চাই আছে সন্ধ্যাই। ৰীণাই এষাৰো নোকোৱাকৈ গোটেইকেইজনীয়ে কামত লাগিলে। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন আপোন ভাৱবোৰ হয়তো হোষ্টেলতেই সম্ভৱ। সঁচাকৈ জীৱনৰ আদিপাঠ এই হোষ্টেল। নজনাকৈ এটি মৰমলগা পৰিয়ালত সোমাই পৰিল সন্ধ্যা। ন বোৱাৰী, বাহিৰতেই ৰ'লা যে, আহা সোমাই আহা। ৰীণাৰ মাতত সন্ধ্যা বুজিলে আগৰ ফ্ৰমত আহি গ'ল ৰীণা বা। পাছত আহিব বুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যাক। ভাত খাই বিচনাত উঠিল দুয়োজনী। সন্ধিয়া ফোনৰ শব্দত সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহানীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজিৰ মনটো ফৰকাল। সঁচাই, এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে। প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটিৰ সন্ধিয়া, উফ কি যে এক অন্য মাদকতা। চাৰিওফালে কোলাহল। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰিয়েই ফুৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগত সন্ধিয়াৰ কবিতা ৰচিছে, কোনোবাই যদি এচেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সাজিছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অগ্ৰকে কাহিনী শুনাইছে। চাৰিওফালে নানান চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যা কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা পুল এটাত বহিল। শাৰী শাৰীকৈ থকা বয়জ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনেই একপাক দৌৰে। পুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি সন্মুখত এজোপা নাহৰ। সন্ধ্যা বহাৰ পাছতেই এচাটি পাতলীয়া বতাহ। আহ, কি যাদু আছে এই চৌহদটোত। সন্ধ্যা, যোৱা ব'ল, দেৰি হ'ব। প্ৰিয়াৰ মাতত উঠি আহিল। পুলটো আৰু সেই নাহৰজোপালৈ এবাৰ উলটি চালে। আকৌ আহিব তাই। ৰাতি ভাত খাই উঠাৰ পাছতেই সন্ধিয়াহঁত পাইছিল সেই ভাৰতবৰ্ষৰ কঁপাই যোৱা খবৰটো। প্ৰধান ৰাষ্ট্ৰপতি ডক্টৰ আব্দুল কালাম আৰু নাই। কাৰোৰেই যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকাৰ কথাবোৰ চিলাৰ দৰে চকুৰ আগেৰে গৈছিল সন্ধ্যাৰ। হয়তো তাইৰ দৰে বহুতৰো। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। কালামদেৱক সন্ধ্যা ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাছিল। তেওঁ এনেকুৱা লাগিছিল যেন নিজৰ ঘৰৰেই কোনোবা। এৰা মহান
মনীষীসকল এনেকুৱাই মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায় নিজৰ কৰ্মৰে জ্ঞানেৰে। তোমাৰ স্নেহ আদৰ যত্ন আৰু আস্থাই মোক শক্তি দিলে নিৰ্ভয়ে পৃথিৱীৰ সৈতে মুখামুখি হ'বলৈ ঈশ্বৰৰ শক্তিৰে। হে মোৰ মাতৃ, মহান কেয়ামতৰ দিনাখন আমি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিল ডক্টৰ কালামে লিখা মোৰ মা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰা গুচি গ'ল তেখেত গোটেই বিশ্বক কন্দুৱাই ভাৰতক অকলে এৰি। কাইলৈ হয়তো ক্লাছ নহ'বও পাৰে, কিন্তু যাবতো লাগিবই। সোনকালে বিচনাত পৰিল সন্ধ্যাই। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল, হোষ্টেলতো সম্ভৱ নহয়েই। ঐ সন্ধ্যা, ক্লাছ পাবাগেনে আজি? উঠা উঠা। বিদিশাৰ মাততহে সাৰ পালে সন্ধ্যাই। 8টা বাজি গ'ল, 9টাৰ পৰা ক্লাছ শেষ আজি। লৰালৰিকৈ উঠি গাটো ধুই ক্লাছলৈ ওলাল তাই। ঠিক 8:30 মানত ক্লাছ সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজিৰ ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল ক্লাছটো। সকলোৱে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে। মাই নেম ইজ সন্ধ্যা ৰাগিনী বৰুৱা। আই এম ফ্ৰম বিশ্বনাথ চাৰিআলি, তাইও দিলে। দিনটোৰ ভিতৰতে নিমিষা, জুৰি, সীমা আদিকে ধৰি ভালেকেইজনী ছোৱালীৰ লগত সন্ধ্যাৰ চিনাকি হ'ল। তাইৰ এই গুণটোৰ কথা সকলোৱে কয়। খুব সোনকালে মানুহৰ লগত মিলি যাব পাৰে তাই। ইয়াকে লৈ অলপ অহংকাৰো নথকা নহয় তাইৰ। সন্ধ্যাৰ ভাল লাগিছিল লগৰ গোটেই কেইজনী ছোৱালীয়ে তাইৰ দৰে। কথা পাতিবলৈ পালে একো নেলাগে। মাইছেল্ফ অনুৰাধ হাজৰিকা ফ্ৰম ডিব্ৰুগড়। হঠাৎ চক খাই উঠিল সন্ধ্যা। ঘূৰি চালে, হয় তাই ভবাটোৱেই, সেই ল'ৰাটোৱেই হয়। তাই যে হোৱাইটনাৰ আনিছিল, ওখকৈ চুটি চুলিৰ ল'ৰাটো। ক'ত পঢ়ে কিবা কিবি কৈছিল সি। খুব শান্ত এটা মাত, যেন লাজ লাজ ভাব। সন্ধ্যাৰ চকু বাৰে বাৰে ল'ৰা বহা শাৰীটোৰ লাষ্ট বেঞ্চখনলৈ গৈ থকাটো প্ৰিয়াই ঠিক ধৰা পেলাইছিল। ঐ কি হৈছে, চকু বাৰে বাৰে সেইফালে যে? ধৰা পৰাৰ ভয়ত চিঞৰি উঠিল সন্ধ্যা। কি যে কোৱা তুমি, এনেই ক্লাছটো চাব নোৱাৰি নে কিবা? দুষ্টুৱালী হাঁহি এটা মাৰি আঁতৰি গৈছিল প্ৰিয়া। থাৰ্ড ক্লাছৰ পাছত সিহঁত দুজনীমান উঠি অলপ ওলাই গৈছিল। কোনো টিচাৰ অহা নাছিল বাবেই ক্লাছটো অলপ বিশৃংখল হোৱাৰ দৰে হৈছিল। তেনেকুৱাতেই এজন ল'ৰাই সন্ধ্যাহঁতৰ বেঞ্চৰ আগত আহি ক'লে, তোমালোকৰ ফোন নম্বৰ কেইটা দিবা নেকি? কথা নাই বতৰা নাই ফোন নম্বৰ, তাকো অচিনাকি ল'ৰাক। কি নিলাজ ল'ৰা, না আগতে দেখিছোঁ না লগ পাইছোঁ। টিঙিচকৈ উঠি আহিছিল সন্ধ্যাৰ খংটো। বহুত চেষ্টা কৰিও নিজক ৰখাব নোৱাৰি কৈ উঠিলে তাই, কিহৰ সুখত ফোন নম্বৰ বিলাম?